দীঘলীয়া সময় লৈছে কংগ্ৰেছে যথেষ্ট জল্পনা কল্পনা চলিছে আৰু তাৰ পিছত আজি বিয়লি ভাগত কংগ্ৰেছৰ এই প্ৰাৰ্থী তালিকা প্ৰকাশ পাইছে যদিও কৈছে যে অসমৰ 14টা সমষ্টিৰ ভিতৰত কংগ্ৰেছে 13টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব আৰু ডিব্ৰুগড় সমষ্টিটো অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈক মিত্ৰজোঁটৰ যিহেতু অংশীদাৰ অসমত বিৰোধী ঐক্য মঞ্চ আছে গতিকে লুৰিণজ্যোতি গগৈক এৰি দিব সেই কথাখিনি আগৰ পৰাই ঘোষণা কৰি থৈছিলে গতিকে ডিব্ৰুগড়ত প্ৰাৰ্থী ঘোষণা কৰা নাই কংগ্ৰেছে তাৰ সমান্তৰালকৈ আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হৈছে লখিমপুৰত প্ৰাৰ্থী ঘোষণা কৰা নাই আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে উদয় শংকৰ হাজৰিকা যিগৰাকী ব্যক্তি কিছুদিন পূৰ্বে বিজেপি মঞ্চ ত্যাগ কৰি তেওঁ আহি কংগ্ৰেছত যোগদান কৰিছিল বহু পুৰণি বিজেপি কৰ্মী আছিলে নেতা আছিলে তেওঁ আহি কংগ্ৰেছত যোগদান কৰিছিলে আৰু লখিমপুৰৰ যিসকল প্ৰাৰ্থিত্ব প্ৰত্যাশী আছিলে সেইসকলৰ মাজৰ পৰা শেষ পৰ্যন্ত কেৱল এজন ব্যক্তিৰ নামে এই প্ৰাৰ্থী তালিকাত আছিলে সেইগৰাকী হৈছে উদয় শংকৰ হাজৰিকা অৱশ্যে ৰাণী নৰহৰ নামটো কেতিয়াও বাদ দি পেলাই কল্পনা কৰিব নোৱাৰি কংগ্ৰেছত প্ৰাৰ্থিত্ব লাভৰ ক্ষেত্ৰত শেষ মুহূৰ্তত ৰাণী নৰহ আৰু ভৰত নৰহৰ যাদু চলে সেয়া আগতেও হৈ আহিছে এইবাৰো তাৰ ব্যতিক্ৰম হোৱা নাই শেষ মুহূৰ্তত লখিমপুৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী ৰাণী নৰহ যদি হয় কংগ্ৰেছৰ হৈ তেতিয়াহ'লে আচৰিত হ'বলগীয়া নাই কিন্তু এতিয়ালৈকে আমাৰ হাতত যি খবৰ আছে কংগ্ৰেছৰ যি তৃণমূল পৰ্যায়ৰ কৰ্মী তেওঁলোকৰ বেছিভাগেই অৱশ্যে ৰাণী নৰহক বিচৰা নাই যিবোৰ ব্লক কংগ্ৰেছৰ পৰা তেওঁলোকৰ ফিডবেক আহিছিলে প্ৰাৰ্থিত্ব সম্পৰ্কীয় যি আলোচনা আছিলে এইবাৰ চাওক কংগ্ৰেছে প্ৰাৰ্থিত্ব পেনেল প্ৰস্তুত কৰোঁতে এক দীঘলীয়া আৰু এটা যিহেতু একেবাৰে তলৰ খাপৰ পৰা যাতে ফিডবেকবোৰ আহে তেনে ব্যৱস্থা কৰিছিলে তেওঁলোকে আবেদন কৰিব কৈছিলে আবেদন কৰাৰ পিছত সেই আবেদনকাৰীসকলৰ মাজৰ পৰা ব্লক কংগ্ৰেছৰ সভাপতি জিলা কংগ্ৰেছৰ সভাপতিসকলে কেনেধৰণৰ মন্তব্য প্ৰকাশ কৰে সেই মন্তব্য তেওঁলোকে লৈছিলে তাৰ পিছত আলোচনা চলিছে আৰু তেওঁলোকে কৰা মন্তব্যবোৰ লিপিবদ্ধ কৰি হাইকমাণ্ডলৈ প্ৰেৰণ কৰিছে নিৰ্বাচনী কমিটিয়ে এইবোৰ পৰ্যবেক্ষণ কৰিছে তাৰ পিছতহে প্ৰাৰ্থী ঘোষণা কৰিছে কংগ্ৰেছে শেহতীয়াকৈ যোৰহাট আৰু নগাঁৱক লৈ যিহেতু যথেষ্টখিনি চৰ্চা চলি আছিলে প্ৰদ্যুৎ বৰদলৈ আৰু গৌৰৱ গগৈক লৈ বহুতে এনেধৰণৰ চৰ্চা চলি আছিলে যে প্ৰদ্যুৎ বৰদলৈ যদি টিকট লাভৰ পৰা বঞ্চিত হয় নগত তেতিয়াহ'লে প্ৰদ্যুৎ বৰদলৈ কংগ্ৰেছ দল ত্যাগ কৰি বিজেপিত আহিব পাৰে এনেধৰণৰ চৰ্চাও অব্যাহত হৈছিল তাৰ মাজতে গৌৰৱ গগৈ সাংসদ গৌৰৱ গগৈ নগাঁৱৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ কাৰণে উঠি পৰি লাগিছিল এনেধৰণৰ বাতৰি চৰ্চা হৈ আছিল কিন্তু শেষ পৰ্যন্ত AICCয়ে কংগ্ৰেছে যি তালিকা প্ৰকাশ কৰিলে প্ৰাৰ্থিত্ব তালিকা সেই প্ৰাৰ্থিত্ব তালিকাত তেওঁলোকে কিছু চমক দিয়া বুলি ক'ব পাৰি যে সকলোকে সন্তুষ্ট কৰি ৰখাৰ আৰু দলটোক অধিক বিপৰ্যয়ৰ পৰা মুক্ত কৰি ৰখাৰ এটা প্ৰচেষ্টা চলালে কিন্তু লখিমপুৰত তেওঁলোকে প্ৰাৰ্থী ঘোষণা কৰিব পৰা নাই শেষ মুহূৰ্তত ৰাণী নৰহক যদি প্ৰাৰ্থী হয় লখিমপুৰত